লোৱাৰ পিছত আপোনালোকৰ ভোটাৰ ব্যৱস্থা তিনিওখন ৰাজহুৱা গাঁৱৰ ভোটগ্ৰহণকাৰী আনকি যিগৰাকী আমাৰ সন্মানীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়া মুখ্য কাৰ্যবাহী বিষয়া লাগে। ধন্যবাদ। গতিকে যিখিনি উদ্যোগ স্থাপন কৰে আৰু আমি অসমৰে হয়, মই অসমীয়া মানুহ আমি, গতিকে আমি বিজেপি চৰকাৰ বিৰাট ভাল মানুহ আছিল, বিৰাট ভাল কথা ক'লা, ভাল কাম কৰিলে, কৰি পেলাই এইবিলাক মানুহক জ্বলন যন্ত্ৰণা কিয় দিব লাগে, ইমান মানুহক কিয় হাৰাচমেণ্ট কৰিব লাগে? আপোনালোকে নিজে নাজানে নেকি? মূৰ্খ নেকি আপোনালোকে? হা, আপোনালোকে চিন্তা কৰক। এইবিলাক কথা কি মানুহ কেনেকৈ জ্বলন যন্ত্ৰণা, পকা ৰ'দত বৰষুণ ভিজি কিবা ভিজি খং কৰি আছে, এতিয়া মানুহে কিবা মিটিং কৰিব লাগে, ক'ৰবাত কিবা কৰিব লাগে, ক'ত কিবা কৰিব লাগে, আপোনালোকে নাজানে? আপোনাক ভোট বিচাৰোঁতে আহি চবকে দিব লাগে, বিজেপিক ভোট দিব লাগে, বিজেপি ভোট দিয়ক, বিজেপি শাসন কৰিব, বিজেপি হেৰি কৰিব। এতিয়া বিজেপি আমাক মিটিং দিব লাগছি কিয়? আমি মিটিং কৰিব লাগে, কিবা কৰিব লাগে, আমাৰ দুনিয়াৰ মানুহ আহিলে কিয় কৰিব লাগে এইবিলাক? হা, আপোনালোক চিন্তা কৰি চাব লাগে। ধন্যবাদ, নমস্কাৰ। বিজেপি ভোট দি আছো, বিজেপি ভোট দিয়ে বিজেপিকে আমি ভোটত জিকাই আছো। এতিয়া আমাক বিজেপিয়ে এতিয়াও একো আমাক সমাধান কৰি দিয়া নাই, আমাৰ কাৰণে মাত মাতা নাই। আমি খুব দুখ পাইছো, খুব বেয়া পাইছো। আমি বিজেপি চৰকাৰক আমি খুব বেয়া পাইছো। হেমন্ত বিশ্ব শৰ্মাক আমি খুব বেয়া পাইছো। হেমন্ত কি কয়, হেমন্ত সিদ্ধান্ত ঠাকুৰীয়াক আমি খুব বেয়া পাইছো। আমি বেয়া পাইছো, দুখ পাইছো। আমাৰ কাৰণে একাকৰ মাত মাতা নাই। এতিয়া কাণত থপা দি আছে সি আমাক। আমি কিমান দুখত ঘূৰিছো, আমাক দেখা নাই, আজিলৈকে মাত মাতা নাই। আমি এতিয়া কোনো আমি কোনো আমাক মাতি আমাক লাগে, আমি যেনেকে পঢ়ি আছো সেনেকে লাগব আমাক, আমি সেনেকে থাকিম। আমাক কোনো নৰে, আমি যেনেকে আছো সেনেকে লাগিবই। আমাক মাতৃৰ পাত্তা লাগিব, আমি যেইকেই নহওক আমি মাতৃৰ পাত্তা লমে লাগিবই। বাহিৰৰ মানুহ আমি আহিব নিদিওঁ, আমি আহিব নিদিওঁ। বিজেপি চৰকাৰক ভোট দি জয়যুক্ত কৰা ব্যক্তি হয়, এই কথাখিনিৰ জৰিয়তে মই প্ৰমাণ কৰিব বিচাৰিছো। সন্মানীয় সাংবাদিক বন্ধুসকল, সন্মানীয় মহিলাসকল, চাওক আপোনালোক থিয় দিছে মোৰ একেষাৰ কথা। এইসকল প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন মহিলা, ইয়াত উপস্থিত থকা প্ৰত্যেক ব্যক্তি আচলতে ইয়াত কংগ্ৰেছক ভোট দি জিকা নাই, ইয়াত বিজেপিক ভোট দি জিকা ব্যক্তি হয়। যদি সেয়াই হয়, আপোনালোকে এবাৰ হাত চাপৰি দি আপোনালোকে বহি যাওক।